কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই এটা কথা স্পষ্ট সহকাৰে সংবাদ মাধ্যমৰ আগত সবিস্তাৰে কথাবিলাক প্ৰকাশ কৰিছে যে আজি বহু বছৰৰ পৰা যিসকল চাকমা আৰু হাজংসকল প্ৰায় 5 লাখ চাকমা আৰু হাজংসকল অৰুণাচলত বসবাস কৰি আছিল আৰু এই যি হাজং আৰু চাকমাসকলক অসমত সংস্থাপিত কৰাৰ কথা কৈছে আৰু এই কথা বাৰ্তাবিলাক বা এই বিষয়বিলাক কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ লগত আলোচনা হৈ আছে বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতো আলোচনা হৈ থকা বুলি কৈছে আৰু তেখেতে এইটো কথাও স্পষ্ট কৈছে যে কাৰখন অৰুণাচলত প্ৰযোজ্য নহয় আৰু সেইবাবে চাকমা আৰু হাজংসকল অৰুণাচল এৰি যাব লাগিব বা তেখেতসকলক অসমত সংস্থাপিত কৰা হ'ব কিন্তু আমাৰ এতিয়া প্ৰশ্ন উঠিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা সদম্ভে কৈছিলে যে কাহ আহিলে অসমত এটা চৰাইও সোমাব নোৱাৰে বুলি কৈছিলে আৰু এই কথা বাৰ্তাবিলাক যদি সঁচাকৈ যদি সঁচা নহয় তেন্তে তেখেতে অসমৰ প্ৰতি যদি তেখেতৰ সঁচাকৈ যদি সৎ মনোভাৱ আছে অসমক যদি ৰাজনৈতিক সমীকৰণৰ কেৱল ৰাজনৈতিক সমীকৰণৰ বাবেই তেখেতে যদি ভাল নাপায় বা অসমৰ প্ৰতি যদি তেখেতৰ দায়বদ্ধতা আছে তেন্তে নিশ্চিতভাৱে তেখেতে এটা কথা প্ৰকাশ কৰি দিয়ক এই কথা বাৰ্তাবিলাকৰ বিৰুদ্ধে তেখেতে প্ৰতিবাদ কৰক আৰু নিশ্চিতভাৱে অসমক ভাল পোৱাৰ যি তেখেতৰ মানসিকতা সেই মানসিকতা তেখেতে প্ৰতিপন্ন কৰক Join BSc Nursing and GNM at St. Martha Institute of Nursing Guwahati under SM Group of Institutions.